নমস্কাৰ ছাত্ৰছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল edu247 আসামলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকৰ সকলোৰে ভালেই। আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছ 4ৰ প্ৰথম পাঠ অফ লুক এট দি মুনৰ এটি ষ্টৰী নাম দি wolf and the lamb কাহিনীটো আলোচনা কৰিম। ব'লা তেন্তে কাহিনীটোলৈ আগবাঢ়ো। 7. Read this story, The Wolf and the Lamb. Once upon a time, there lived a wolf in a thick forest near a stream. Sheep, goat, and cows from a village nearby came to the stream to drink water. The wolf was a lazy and cunning animal. One hot day he was thirsty, and so he came to the stream to drink water. He looked down and saw a lamb drinking water from the stream. He was happy and wanted to eat the lamb. এতিয়া আমি এই ষ্টৰীটোৰ এই অংশখিনিৰ ইংৰাজী কিছুমান শব্দৰ অৰ্থ জানি লওঁ আহা। দ্য wolf হৈছে wolfক অসমীয়াত কুকুৰ নিচিয়া বাঘ বোলা হয়। লেম্ব হৈছে ভেড়াৰ পোৱালি। আৰু শিপ মানে ভেড়া, লেম্ব মানে ভেড়াৰ পোৱালি। টাইম সময়ক বুজায়। থিক ডাঠ, ফৰেষ্ট হাবি, নিয়েৰ মানে ওচৰত, ষ্ট্ৰীম মানে জুৰি বা জান, শিপ ভেড়া, গটছ ছাগলীবোৰ অৰ্থাৎ ছাগলীক বুজায়, কাউজ অৰ্থাৎ গৰুবোৰ, কাউ মানে গৰু, ভিলেজ মানে গাঁও, নিয়েৰ বাই মানে ওচৰ, ড্ৰিংক মানে পি খোৱা, ৱাটাৰ পানী, লেজি মানে এলেহুৱা অকৰ্মণ্য, কানিং মানে ধূৰ্ত দুষ্ট প্ৰকৃতিৰ, এনিমেল হৈছে জীৱ জন্তু, হট মানে গৰম, ডে দিন, থাৰ্ষ্টি মানে পিয়াহ লাগি থকা, ষ্ট্ৰীমটোৰ অৰ্থ কৈছিলোৱে জুৰি বা জান, ডাউন তললৈ, হেপী সুখী হোৱা আনন্দিত হোৱা, ইট মানে খোৱা। এতিয়া আহোঁ আমি এই ষ্টৰীটোৰ এই অংশখিনি অসমীয়াৰ ভাঙনিটো চাওঁ। দ্য wolf and the lamb, কুকুৰ নিচিয়া বাঘ আৰু ভেড়াৰ পোৱালি। কাহিনীটোৰ নাম হৈছে কুকুৰ নিচিয়া বাঘ আৰু ভেড়াৰ পোৱালি। Once upon a time, এসময়ত, there lived a wolf in a thick forest near a stream. এসময়ত এটি ডাঠ অৰণ্যত, এটি জুৰিৰ কাষত অৰ্থাৎ এটি জানৰ কাষত এটা কুকুৰ নিচিয়া বাঘে বাস কৰিছিল। এসময়ত এটি জুৰিৰ কাষত থকা এটি হাবিত এটা কুকুৰ নিচিয়া বাঘে বাঘ থাকিছিল। Sheep, goats and cows from a village nearby came to the stream to drink water. আৰু সেই জুৰিটোত কাষৰীয়া গাঁওসমূহৰ পৰা ভেড়া, ছাগলী আৰু গৰুবোৰ আহি পানী খাইছিল। The wolf was a lazy and cunning animal. কুকুৰ নিচিয়া বাঘটো বৰ এলেহুৱা প্ৰকৃতিৰ আৰু দুষ্ট জন্তু আছিল।
অৰ্থাৎ কুকুৰনেচীয়া বাঘটো বৰ এলেহুৱা আৰু দুষ্ট প্ৰকৃতিৰ আছিল। One hot day he was thirsty, and so he came to the stream to drink water. এটা গৰমৰ দিনত তাৰ বৰ পিয়াহ লাগিছিল আৰু সেয়েহে সি জুৰিটোৰ কাষলৈ পানী খাবৰ বাবে আহিছিল। He looked down and saw a lamb drinking water from the stream. He অৰ্থাৎ কুকুৰনেচীয়া বাঘটোৱে জুৰিটোৰ তলফালে চাইছিল আৰু দেখা পাইছিল যে এটা ভেড়াৰ পোৱালিও সেই জুৰিটোৰ পৰা পানী খাব আহিছে। He was happy and wanted to eat the lamb. সি বৰ আনন্দিত হৈছিল আৰু এই ভেড়াৰ পোৱালিটোক খাব বিচাৰিছিল। এতিয়া আমি পৰৱৰ্তী অংশলৈ আগবাঢ়ো। A wicked idea came to his mind. He tried to make the lamb frightened. He shouted at the lamb, "You foolish lamb, why are you making the water dirty? Can't you drink without your legs in the water?" The lamb looked up and saw the wolf, but he was not frightened. He was a brave lamb. He replied politely, "But sir, you are wrong. The water is flowing from where you are standing to where I am standing. How can I make your water dirty?" The wolf did not find an answer, but he did not give up. He said, "6 months ago you called me stupid. Now you have to say sorry." The lamb replied politely again, "But sir, I am only 3 months old." The wolf had no answer and went away sadly. আহা আমি এই অংশটিৰ অসমীয়াত ভাঙনি কৰি চাওঁ। ইয়াৰ আগতে আমি কিছুমান শব্দৰ অৰ্থ জানি লওঁ। উইকেড মানে দুষ্ট, আইডিয়া মানে বুদ্ধি, মাইণ্ড মন, মেক সজা বনোৱা প্ৰস্তুত কৰা বুজায়, ফ্ৰাইটেন ভয় খোৱা, শাউটেড মানে চিঞৰা, ফলিছ মূৰ্খ, ডাৰ্টি লেতেৰা অপৰিষ্কাৰ কৰা, উইদাউট অবিহনে নথকাকৈ, ইয়ৰ তোমাৰ, লেগছ ভৰি, লুকড আপ ওপৰলৈ চোৱা, ব্ৰেভ সাহসী, পলাইটলি ভদ্ৰভাৱে নম্ৰভাৱে, বাট মানে কিন্তু, ছাৰ মহাশয়, ইউ তুমি, ৰং ভুল অশুদ্ধ, ফ্লয়িং বৈ যোৱা, ষ্টেণ্ডিং থিয় হৈ থকা, ফাইণ্ড বিচাৰি পোৱা, আনচাৰ উত্তৰ, গিভ আপ ত্যাগ কৰা এৰি দিয়া, এগো আগত, ষ্টুপিড মূৰ্খ, চৰি দুখিত, পলাইটলি ভদ্ৰভাৱে নম্ৰভাৱে, ৱেণ্ট এৱে আঁতৰি গৈছিল। ইয়াত আঁতৰি গৈছিল আচলতে গো এৱে ইয়াৰ
প্ৰেজেণ্ট ৰূপটো গো এৱে আঁতৰি যোৱা বুজায়। ছেডলি দুখ মনেৰে। আহা এতিয়া আমি এই অংশখিনি ভাঙনি কৰোঁ অসমীয়াত। এ উইকেড আইডিয়া কেম টু হিজ মাইণ্ড। কুকুৰনেচীয়া বাঘটোৰ মনত এটা দুষ্ট বুদ্ধি খেলাইছিল, বেয়া বুদ্ধি খেলাইছিল। হি ট্ৰাইড টু মেক দ্য লেম্ব ফ্ৰাইটেণ্ড। সি ভেড়াৰ পোৱালিটোক ভয় খুৱাব বিচাৰিছিল। হি শাউটেড এট দ্য লেম্ব। সি ভেড়াৰ পোৱালিটোৰ ওপৰত চিঞৰিছিল, ভেড়াৰ পোৱালিটোক চিঞৰিছিল। ইউ ফুলিছ লেম্ব, হোৱাই আৰ ইউ মেকিং দ্য ৱাটাৰ ডাৰ্টি। কুকুৰনেচীয়া বাঘটোৱে ভেড়াৰ পোৱালিটোলৈ চিঞৰিছিল আৰু কৈছিল, তই মূৰ্খ ভেড়া পোৱালি, তই পানীখিনি কিয় লেতেৰা কৰিছ? কাণ্ট ইউ ড্ৰিংক উইদাউট ইয়'ৰ লেগছ ইন দ্য ৱাটাৰ। তই পানীত ভৰি নিদিয়াকৈ এইখিনি খাব নোৱাৰনে? দ্য লেম্ব লুকড আপ এণ্ড ছ' দ্য wolf। ভেড়া পোৱালিটো ওপৰলৈ চাইছিল আৰু কুকুৰনেচীয়া বাঘটোক দেখা পাইছিল। বাট হি ৱাজ নট ফ্ৰাইটেণ্ড। কিন্তু ভেড়া পোৱালিটো অৰ্থাৎ সি ভয় খোৱা নাছিল। হি ৱাজ এ ব্ৰেভ লেম্ব। সি এটা সাহসী ভেড়া পোৱালি আছিল। হি ৰিপ্লাইড পলাইটলি। সি ভদ্ৰভাৱে নম্ৰভাৱে উত্তৰ দিছিল। বাট ছাৰ ইউ আৰ ৰং। কিন্তু মহাশয় আপোনাৰহে ভুল হৈছে, আপুনি ভুল। দ্য ৱাটাৰ ইজ ফ্ল'য়িং ফ্ৰম হুৱেৰ ইউ আৰ ষ্টেণ্ডিং টু হুৱেৰ আই এম ষ্টেণ্ডিং। আপুনি যিখিনি ঠাইত থিয় হৈ আছে সেইখিনিৰ পৰাহে পানীখিনি আহি আছে মোলৈ। অৰ্থাৎ আপুনি যিখিনি ঠাইত থিয় হৈ আছে সেই তাৰ পৰাহে মোলৈ পানী আহিছে। হাউ কেন আই মেক ইয়'ৰ ৱাটাৰ ডাৰ্টি। তেন্তে মই কেনেকৈ আপোনাৰ পানীখিনি লেতেৰা কৰিব পাৰিম? দ্য wolf ডিড নট ফাইণ্ড এন আনচাৰ। কুকুৰনেচীয়া বাঘটোৱে কোনো উত্তৰ পোৱা নাছিল। বাট হি ডিড নট গিভ আপ। কিন্তু সি আশা এৰা নাছিল। সি ভেড়া পোৱালিটোক এৰি দিয়া নাছিল। হি ছেইড 6 months ago you called me stupid। সি কৈছিল, অৰ্থাৎ কুকুৰনেচীয়া বাঘটোৱে ভেড়াৰ পোৱালিটোক কৈছিল যে 6 মাহ আগত তই মোক মূৰ্খ বুলি কৈছিলি। নাও ইউ হেভ টু চে চৰি। এতিয়া তই মোক ক্ষমা খুজিব লাগিব, তই মোৰ ওচৰত ক্ষমা খুজিব লাগিব। দ্য লেম্ব ৰিপ্লাইড পলাইটলি এগেইন। ভেড়াৰ পোৱালিটোৱে পুনৰ নম্ৰভাৱে উত্তৰ দিলে। বাট ছাৰ আই এম অনলি 3 months old। কিন্তু মহাশয় মোৰ কেৱল 3 মাহহে বয়স হৈছে। দ্য wolf had no answer and went away sadly। কুকুৰনেচীয়া বাঘটোৰ মনত কোনো উত্তৰ নাছিল আৰু সি দুখ মনেৰে তাৰ পৰা আঁতৰি গ'ল। অৰ্থাৎ যেতিয়া ভেড়া পোৱালিটোৱে কুকুৰনেচীয়া বাঘটোক ক'লে যে মোৰ বয়স মাত্ৰ 3 মাহহে হৈছে, এই উত্তৰ শুনি কুকুৰনেচীয়া বাঘটোৱে ভেড়া পোৱালিটোক খাই পেলোৱাৰ আশাটো ত্যাগ কৰিলে আৰু দুখ মনেৰে তাৰ পৰা আঁতৰি গ'ল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কাহিনীটো বুজি পালানে? বুজি নাপালে কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা।